নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আগতে আহি যোৱা এডিআৰই পৰীক্ষাত মেথছৰ এটা কোৱেশ্চন লৈ লৈছোঁ এই ভিডিঅ'টোত এই কোৱেশ্চনটো অকল সলভ কৰাই নহয় ইয়াৰ লগত ৰিলেটেড আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে পৰীক্ষাত তাৰ বিষয়ে আলোচনা কৰা হ'ব তো এইটো কোৱেশ্চন কেনেকৈ কৰি আমি তাক চাই ল'ম তাৰ পিছত আমি ইয়াৰ ৰিলেটেড কোৱেশ্চনবিলাক ডিসকাস কৰিম তো এইটো আমি সলভ কৰিবলৈ হ'লে সিম্পলি আমি x ৰ মানটো ইয়াত বহাই দিলে হ'ব তো গতিকে এটা আমি এক দিয়া আছে x to the power 4 plus 1 by x to the power 4 আমাক x ৰ মানটো দিয়া আছে গতিকে আমি x ৰ মানটো বহাই দিম তো x ৰ মানটো দিয়া আছে √3 to the power 4 plus 1 by √3 to the power 4 তো সিম্পল আমি এটা সিম্পলিফাই কৰি দিলে হ'ব ইকুৱেল হ'ব আমাৰ √3 to the power 4 মানে আমাৰ তিনটা চাৰিটা ৰুট পূৰণ হৈ আছে √3 into √3 into √3 into √3 আমি জানো যে যেতিয়া দুটা ৰুট আমি মাল্টিপ্লাই কৰোঁ তেতিয়া আমাৰ কি হ'ব 3 হ'ব আমি ইয়াৰ পৰা আহিব 3 হ'ব তো গতিকে তো 3 into 3 হ'ব 9 হয় গতিকে আমি √3 to the power 4 মান পাই যাম আমি 9 plus 1 by 9 তো √3 to the power 4 মানো 9 এ হ'ব আমি সিম্পল ইয়াত এটা এলসিএম ল'ব লাগিব আমি লসাগু ল'ম লসাগু ল'লে 9 হ'ব ইয়াত একো নাই মানে তলত আমি 1 এটা আছে বুলি ধৰি লওঁ ঠিক আছে তো 1 9 9 1 9 9 হল 9 9 যদি আমি 9 পূৰণ কৰোঁ কিমান হ'ব 9 9 81 তাৰ পিছতে আমি যদি 9 এক হৰণ কৰোঁ 9 9 হৰণ কৰোঁ 9 গুণ 9 1 গুণ 1 তো ইয়াৰ উত্তৰটো হ'ব 82 divided by 9 তো ইয়াক যদি আমি সিম্পলিফাই কৰি দিওঁ 82 ক যদি আমি 9 ডিভাইড কৰোঁ 9 গুণ 81 হল থাকিলে 1 তো এনসাৰ উইল বি 9 সমস্ত 9 ভাগৰ 1 তো ইয়াৰ উত্তৰটো হ'ব আমাক দিয়া আছে x plus 1 by x is equal to 3 আমি উলিয়াব লাগে x to the power 4 plus 1 by x to the power 4 আমাৰ ইয়াৰ মানটো উলিয়াব লাগে তো এনেকুৱা ধৰণৰ অংকবিলাক কৰিবলৈ যাওঁতে আমাৰ যিবিলাক বীজগণিত সূত্ৰ আছিল আমি কেতিয়াবা সূত্ৰ জানিব লাগিব যেনে a plus b হোল স্কয়াৰ সূত্ৰ জানিব লাগিব ঠিক আছে a minus b হোল স্কয়াৰ সূত্ৰ জানিব লাগিব তাৰ পিছতে a স্কয়াৰ minus b স্কয়াৰ হোল সূত্ৰ জানিব a স্কয়াৰ minus b স্কয়াৰ সূত্ৰটো জানিব লাগিব তো আমি এইটো অংক কৰিবলৈ সিম্পলি আমি a plus b হোল স্কয়াৰ সূত্ৰটো আমি ব্যৱহাৰ কৰিম a স্কয়াৰ plus 2ab plus b স্কয়াৰ ঠিক আছে তো আমি এইটো ফৰ্মুলা ইউজ কৰি আমি এইটো অংক উলিয়াম আমি একদম বেসিক মেথডত অংকটো কৰিবলৈ চাম তো ইয়াৰ এটা শৰ্টকাট মেথডটো আছে তো ফাৰ্ষ্টত আমি যেটো বেসিক মেথড তো বেসিক মেথডত কৰিবলৈ ট্ৰাই কৰিম তো আমাক দিয়া আছে x plus 1 by x is equal to 3 তো গতিকে আমি এটো কি কৰিম দুইফালে স্কয়াৰ কৰি দিম বৰ্গ কৰি দিম বৰ্গ কৰিলে হ'ব x plus 1 by x হোল স্কয়াৰ এটো আমি স্কয়াৰ কৰি দিলো 3 স্কয়াৰ তো আবতে আমি সিম্পলি a plus b হোল স্কয়াৰ ফৰ্মত ভাঙি দিম ঠিক আছে তো x স্কয়াৰ plus 2 into x into 1 by x plus 1 by x square is equal to 9 3 square মানে 9 এতিয়া আমি কৰিব লাগিব x square x x এ কটা কটা যাব plus 2 divided by 1 by x square is equal to 9 তো আমি কি কৰিম সিম্পলি যেটো সংখ্যা আছে এটো আমি সোঁফালে লৈ যাম x square plus 1 by x square আমি দুইটো যদি এফালে লৈ আহো 9 minus 2 কৰিলে হ'ব 7 হ'ব ঠিক আছে তো ইকুৱেল 7 টো মই এটা পাতি দিছো তো আমাক উলিয়াব লাগে যে x to the power 4 হয় না তো x to the power 4 টো আমি কেতিয়া পাম যেতিয়া আমি x স্কয়াৰক যদি আৰুটা স্কয়াৰ কৰি দিও তেতিয়া আমি x to the power 4 পাম তো আমি আকৌ দুইফালে স্কয়াৰ কৰি দিব লাগিব হোল স্কয়াৰ কৰি দিলো x স্কয়াৰ plus 1 by x স্কয়াৰ আকৌ আমি দুইফালে স্কয়াৰ কৰিলো এইপিনে 7 আছে 7 স্কয়াৰ হৈ গল তেতিয়া আকৌ যদি আমি a plus b হোল স্কয়াৰ সূত্ৰত ভাঙি দিও x স্কয়াৰ ঠিক আছে plus 2 into ab ঠিক আছে plus 1 by আমি এটো plus 1 by x square whole square হৈ গল ঠিক আছে is equal to 7 square is equal to 49 এটা তো ভাঙিলে কি হ'ব এটো হল x to the power 4 হৈ গল x square কাটা কাটা গল plus 2 থাকিলে এটো হৈ গল 1 by x to the power 4 এটো থাকিলে আমাৰ 49 তো এতিয়া আমি যেটো লিয়াও x to the power 4 plus 1 by x to the power 4 আমি এটা 49 minus 2 কৰি দিলো ইকুৱেল টু পালো 47 তো নেক্সট কোৱেশ্চনটো হল x minus 1 by x is equal to 3 তেতিয়া আমি উলিয়াব লাগে যে x cube minus 1 by x cube ৰ মান কিমান হয়
তো এইটো কুৱেশ্যন কৰিবলৈ যাওঁতে আমি চিম্পলি x - 1/x = 3 আমি সেইটো পাৰ্টৰ পৰা কৰিব লাগিব তো আমি ইয়াৰ ঘনমূল উলিয়াব লাগিব যিহেতু আমাক x³ ৰ মান উলিয়াবলৈ কৈছে x³ - 1/x³ ৰ মান উলিয়াবলৈ কৈছে সেইকাৰণে আমি ইয়াৰ কাৰণে এটা ফৰ্মুলা ইউজ হ'ব a - b হোল কিউবৰ সূত্ৰটো ইউজ হ'ব তো ইয়াৰ সূত্ৰটো হৈছে a³ - b³ -3ab into a - b তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰোঁতে সদায় আমি এই এলজেব্ৰিক আইডেণ্টিটিকেইটা জানিব লাগিব তো এই সূত্ৰকেইটা মনত ৰাখিব লাগিব তো এতিয়া আমি এইটো আমাক যিটো দিয়া আছে সেইটো আমি দুইফালে ঘনমূল লৈ ল'ম ঠিক আছে ঘনমূল লৈ ল'লে কিউব কৰি দিলোঁ আমি তো কিউব কৰিলে আমি সূত্ৰত ভাঙি দিলে হ'ল x³ - 1/x হোল কিউব -3 into x into 1/x into x minus 1/x = 3³ মানে হৈছে 27 তো এতিয়া আমি নেক্সট ষ্টেপটো কৰিছোঁ x³ - 1/x³ -3 into x কটা যাব -3 থাকিব আকৌ আমাক x - 1/x ৰ মান দিয়া আছে আমি সেইটো পুট কৰি দিব পাৰিম পিছত তো আমি 27 ৰাখি দিলোঁ x³ হ'ল -1/x³ -3 তো x - 1/x ৰ মান আমাক দিয়া আছে 3 দিয়া আছে আৰু আমি 3টো পুট কৰি দিম = 27 এতিয়া আমি x³ - 1/x³ লিখিম তাৰপিছত 3 into 3 হ'ব 9 = 27 তো চিম্পলি আমি এটা -9টো সোঁফালে লৈ গ'লে হ'ব x³ - 1/x³ = 27 + 9 = 36 হ'ব 27 + 9 = 36 তো 36 is the answer তো বেসিক্যালি আমি এইকেইটা অংক এনেকুৱা ধৰণৰ অংকবিলাক আমি বীজগণিতীয় সূত্ৰ আমি যাক অভেদ বুলি কওঁ তো অভেদৰ ফৰ্মত কৰিব পাৰোঁ তো এনেকুৱা ধৰণৰ অংক কিছুমান কৰিবলৈ আমাৰ কিছুমান শৰ্টকাট আছে আমি শৰ্টকাটখিনিৰ বিষয়ে জানি ল'ব পাৰোঁ x + 1/x = a যদি দিয়া থাকে তেতিয়া আমি x² + 1/x² মান উলিয়াবলৈ দিলে হ'ব a² - 2 ঠিক তেনেধৰণে x + 1/x = a দিয়া থাকিলে x³ + 1/x³ = a³ - 3a ঠিক তেনেধৰণে আমি x⁴ + 1/x⁴ x⁵ + 1/x⁵ এনেধৰণে আমি এই শ্বৰ্টকাটকেইটা ব্যৱহাৰ কৰি আমি মান উলিয়াব পাৰোঁ তো এইকেইটা আমি মুখস্থ ৰাখিব লাগিব পৰীক্ষাত যদি আমি এইকেইটা ফৰ্মুলাকেইটা পাহৰি থাকোঁ তেতিয়া আমি আকৌ সেই বেছিক কনচেপ্ট ইউজ কৰি আমি ফৰ্মুলাকেইটা ইউজ কৰি আমি কৰিব পাৰিম কিন্তু আমাৰ যদি এই শ্বৰ্টকাটকেইটা মনত থাকে তেতিয়া আমি অংকটো অতি কম সময়তে উলিয়াব পাৰিম তো আমি প্ৰমাণ চাওঁ তো এটা x + 1/x = 3 এই অংকটো আমি আগত কৰি আহিছোঁ তো এটা আমি এই ফৰ্মুলাটোত কৰি চাম a⁴ - 4 -4a² + 2 তো ইয়াতে আমি যদি মানটো পুট কৰি দিওঁ 3⁴ - 4 into 3² হ'ব 4 into 3² + 2 তো 3⁴ মান হ'ব 81 হ'ব 4 into 3² মানে 4 × 36 36 হ'ল +2 তো ইয়াৰ পৰা যদি আমি কৰোঁ 81 + 2 গ'লে 83 হ'ব 83 - 36 তো 83 পৰা 36 গ'লে হ'ব 47 হ'ব হয়নে তো 47টো হ'ব এনচাৰ তো আমি এই শ্বৰ্টকাটকেইটা ইউজ কৰি বা আমি এই ফৰ্মুলাকেইটা ইউজ কৰি আমি অংকটো অতি সহজতে কৰিব পাৰোঁ ঠিক আছে চিম্পলি আমাক এই ফৰ্মুলাকেইটা মনত ৰাখিলেই হ'ল তো এই ফৰ্মুলাকেইটা যদি আমি মনত ৰাখি যাওঁ বা পৰীক্ষাত মনত থাকে তেতিয়া আমি অংকটো অতি সহজতে আৰু কম সময়তে উলিয়াব পাৰিম কিন্তু বেছিক কনচেপ্টটো সদায় ইম্পৰ্টেণ্ট হয় তো গতিকে এনেকুৱা ধৰণৰ যদি অংক আহে তেতিয়া আমি শ্বৰ্টকাটকেইটা যদি পাহৰি যাওঁ তেতিয়া আমি কি কৰিব লাগিব সেই বেছিক কনচেপ্টৰ মতে কৰিব লাগিব তো আমাৰ বীজগণিতৰ যিকেইটা অভেদ আছে বা যিকেইটা সূত্ৰ আছে সেই সূত্ৰকেইটা মনত থাকিব লাগিব মানে a + b হোল স্কোৱাৰ = a² + 2ab + b² ঠিক তেনেধৰণে a - b হোল স্কোৱাৰ = a² - 2ab + b² আকৌ আমি যদি চাওঁ a² - b² = a + b into a - b ঠিক সেইধৰণে a + b হোল কিউব = a³ + b³ + 3ab into a + b আকৌ a - b হোল কিউব = a³
মাইনাছ বি কিউব মাইনাছ 3ab ইনটু a মাইনাছ b তো চিম্পলি আমি এই ফৰ্মুলাকেইটা ইউজ কৰি এনেকুৱা ধৰণৰ অংকবিলাক আমি পৰীক্ষাত আহিলে অতি সহজতে কৰিব পাৰোঁ যদিহে আমাৰ শ্বৰ্টকাটৰ ফৰ্মুলাকেইটা মনত নাথাকে তো বেছিক কনচেপ্টটো সদায় ইম্পৰ্টেণ্ট হয় তো এটা আপোনালোকে মনত ৰাখিব